Hello friends, Academic Learning ফালৰ পৰা মই আপোনাক আকৌ এবাৰ ওয়েলকাম কৰিছো। আজি আমি আপোনালোকৰ কাৰণে লৈ আহিছো আলোচনা কৰিবলৈ adjective and adverb. Adjective আৰু adverb এই শব্দ দুটা প্ৰায় কনফিউজনৰ সৃষ্টি কৰে। কাৰণ সাউন্ডো একে কৰে আৰু বস্তু দুটা শুনাত একে আৰু প্লাস সিহঁতৰ পাৰপাসটো বৰ বেছি ডিফাৰেন্স নাই, অলপ ডিফাৰেন্স। গতিকে আজি মই আপোনালোকৰ থুলমূলকৈ আলোচনা কৰিম, কিন্তু এই আলোচনাখিনিৰ পৰা আমি শিওৰ আপোনাৰ যথেষ্ট ক্লাৰিটি আহিব যে what is the basic difference between adjective and adverb. First difference to hobo tar definition to moi disu ahe definition ate apuni tar difference to buji pai jabo. Adjective he amak kar bikhoye koy, noun or bikhoye kore. Adjective gives us information about noun. Mona rakhibo, adjective he amak noun or bikhoye information diye, whereas adverb gives us information about verbs. Adverb amak kar bikhoye information diye, verb or bikhoye information diye. Verb means action. Kam to keneke hoise সেই বিষয়ে আমাক যিবোৰ শব্দই কয় সেইবোৰ শব্দ হৈছে adverb. আৰু বস্তুটো কেনেকুৱা, বস্তু noun. Noun কেনেকুৱা হেতু হল adjective. Nounৰ বিষয়ে আপোনাৰ দুহ গুণ, quality, quantity, amount, ভাল বেয়া এই গোটেই বস্তুখিনি বুজোৱা শব্দবোৰ হৈছে adjective. So আমি ফার্স্ট আহক এক্সাম্পল কেটা চাও. Ram is a nice boy. Nice শব্দটো কিহৰ আগত বহিছে, boy আগত. That means boy হৈছে noun আৰু এই boyটো কোন, ৰামৰ কথাই কৈছে. গতিকে nice টো হৈছে adjective. This is a tall tree. The big tree. Tall, big, nice, heavy. The book is too heavy. এইবোৰ হৈছে adjective. এতিয়া এই একেবোৰ শব্দই আকৌ কি হ'ব পাৰে, adverb হ'ব পাৰে যদিহে সিহঁতে নাউনৰ বিষয়ে ইনফৰমেশন নিদি। ইয়াত নাউন হৈছে কি, বুক হৈছে নাউন, ট্ৰী হৈছে নাউন, বয় হৈছে নাউন, কিন্তু সিহঁতে নাউনৰ বিষয়ে ইনফৰমেশন নিদি যদি ভাৰ্বৰ বিষয়ে আমাক ইনফৰমেশন দিয়ে, ভাৰ্ব কামটো কেনেকৈ সমাধা হৈছে সেই বিষয়ে যদি কয়, তেতিয়া সেইবোৰ আকৌ হৈ পৰিব কি, adverb হৈ পৰিব. এইটো এক্সাম্পল চাওক, she is nicely singing. এতিয়া চাওক, মই যদি কওঁ nice song মানে adjective, song টো হৈছে noun, কিন্তু মই যদি কওঁ nicely singing তেতিয়া হলে nicely টো হৈ যাব adverb, because ইয়াত গানটো কেনেকৈ গাইছে সেইটো কৈছে, আৰু ইয়াত গানটো ভাল নে বেয়া সেইটো কৈছে. ধুনীয়া গান, ধুনীয়াকৈ গাইছে, গতিকে সেইকণে ডিফাৰেন্স. ধুনীয়া আৰু ধুনীয়াকৈ বুলি ক'লে যিটো ডিফাৰেন্স আমি অসমীয়াত বুজি পাওঁ, that is the difference in English between adjective and adverb. গতিকে বাকি কেইটা এক্সাম্পল আপোনালোকে চাওক. come quickly বা actually rule মতে adverbটো ভাৰ্বৰ আগত বহিব লাগে. সো এটো আমি এনেকৈহে ক'ব লাগে actually, quickly come. কিন্তু আজিকালি স্পোকেনত এনেকৈ কোৱা হয় come quickly, বা এনেকৈ কয় she is singing nicely, কিন্তু grammatically the right position of an adverb is just before the verb. Similarly, the right position, the right place of an adjective is just before the noun. Adjective just nounor আগত বহে আৰু adverb ভাৰ্বৰ আগত বহে. সো সিহঁতৰ প্লেচটোৰ কাৰেক্ট প্লেচ হৈছে নিজৰ সাবজেক্টৰ আগত. adjectiveৰ কাৰণে নাউনৰ আগত, adverbৰ কাৰণে ভাৰ্বৰ আগত. আৰু এনেকুৱা ধৰণৰ মাল্টিপল চইচ অফ কুৱেশ্যনত, কম্পিটিটিভ এক্সামত কুৱেশ্যনত আহে প্লেচক লৈ, যে এটা adjective নাউনৰ আগত বহে নে পিছত বহে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে. he is running slowly. ইয়াত slowly টোৱে সি কেনেকৈ দৌৰিছে সেইটোৰ বিষয়ে কৈছে, কিন্তু যদি ডাইৰেক্ট ক'লে হয় he is slow, তেতিয়া আকৌ এইটো কি হৈ গ'ল হয়, adjective হৈ গ'ল হয়, কাৰণ he slow নে fast সেইটোৱে বুজাইছে. he is fast, কিন্তু fastly বুলি কোনো ধৰণৰ শব্দ নাই. he runs fastly হয়. গতিকে এই ক্ষেত্ৰত আকৌ মনত ৰাখিব লাগিব, ফাষ্ট আৰু ফাষ্ট দুয়োটাই
এডজেক্টিভো হ'ব পাৰে আৰু এডভাৰ্বো হ'ব পাৰে তাহাঁতৰ ৰূপ একেই থাকে হি ৰানছ ফাষ্ট বা হি ইজ ফাষ্ট গতিকে সকলো শব্দৰ যে বেক চাইডত আমি ছাফিক্স লগাই এডজেক্টিভবোৰক এডভাৰ্ব কৰিব পাৰিম সেইটোও নহয় ইট ইজ ৰেইনিং হেভিলি এতিয়া ইয়াত চাওক হেভি ইয়াতো আছে ইয়াত হেভিলি হৈছে ঠিক তেনেকৈ নাইচ ইয়াতো আছে ইয়াত নাইচলি হৈছে নহয় জানো তেনেকৈ বহুতখিনি আমি শব্দ পাম যিখিনি আমি এল ৱাই লগাই এডজেক্টিভবোৰক এডভাৰ্ব কৰিব পাৰিম এইবোৰ কিন্তু এই মানে এইটো নহয় যে সকলো এডজেক্টিভৰ বেক চাইডত আমি এল ৱাই লগাই তাক আমি কি কৰিব পাৰিম এডভাৰ্ব কৰিব পাৰিম উদাহৰণস্বৰূপে এইখিনি শব্দ চাওক ইৰেগুলাৰ এডভাৰ্বছ এইখিনি শব্দ জেনুইন এডভাৰ্বছ হয় জেনুইন এডভাৰ্বছ কাৰণ ইহঁতে অকল এডভাৰ্ব হিচাপেই কাম কৰে মই যদি কওঁ আই অলৱেজ go to school ইয়াত অলৱেজটোৱে মোৰ এই একশ্যনটোৰ বিষয়ে ইনফৰমেশ্যন দিছে মই স্কুল হাউ ফ্ৰিকুৱেণ্টলি আই গ' টু স্কুল হাউ ফ্ৰিকুৱেণ্টলি যে কি অলৱেজটো মোৰ কথা কোৱা নাই মই স্কুল যোৱা নোযোৱাৰ ওপৰতহে ইনফৰমেশ্যন দিছে গতিকে দিছ ইজ এন এডভাৰ্ব হুইচ গিভছ আছ ইনফৰমেশ্যন এবাউট দ্য ভাৰ্ব চ' দিছ ইজ adjectives adverbs so এইখিনি হৈছে adverbs যিখিনি হৈছে irregular adverbs মই irregular adverbs তো মই নিজেহে নামটো দিছো এত আপোনালোকক বুজিবৰ সুবিধাৰ্থে যে এইখিনি আমি irregular adverbs বুলি ক'ব পাৰো আৰু এইখিনিক আমি regular adverbs বুলি ক'ব পাৰো যিবিলাক ly লাগি থাকে এইখিনিতে আৰু এটা কথা কৈ থওঁ আপোনালোকক সকলো শব্দৰ পিছত ly থাকিলেই যে সেইবোৰ ly হেৰে শব্দবোৰ এডভাৰ্ব হ'ব হেতু নহয় বিভিন্ন শব্দ আছে যেনে সিলি তাৰ পিছত এপ্লাই নহয় জানো বুলি এইবিলাক শব্দৰ পিছতো ly লাগি আছে কিন্তু ইহঁত কি এডভাৰ্ব নেকি নো দিজ আৰ নাউন সিলি টু এডজেক্টিভ বা ই নাউন হিচাপেও কেতিয়াবা ইউজ হ'ব পাৰে সো এনেকুৱা নহয় যে সকলো এডজেক্টিভৰ লগত আমি ly লগাই তাক আমি এডভাৰ্ব কৰি ল'ব পাৰিম তাৰ কিছুমান নিৰ্দিষ্ট ৰূপো আছে এডভাৰ্বছ কিন্তু বেছি সংখ্যক এডজেক্টিভকে আমি কি কৰিব পাৰোঁ এডভাৰ্বলৈ নিব পাৰোঁ এতিয়া আৰু এটা কথা আপোনালোকে জানিব লাগিব জনা উচিত আমি যে ডিগ্ৰী শিকিছিলোঁ মনত আছে চাগে আপোনালোকৰ ডিগ্ৰী তিনিবিধ পাইছিলোঁ পজিটিভ কম্পেৰেটিভ আৰু সুপাৰলেটিভ তল উদাহৰণ কেইটা দিছো মই তল তলাৰ tallest এনেকুৱা বহুতে আছিল higher highest beautiful more beautiful most beautiful গতিকে কোনবোৰ শব্দৰ এনে ধৰণৰ ডিগ্ৰী থাকে যাৰ পজিটিভ ফৰ্ম থাকে কম্পেৰেটিভ ফৰ্ম থাকে আৰু সুপাৰলেটিভ ফৰ্ম থাকে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে এই গোটেইবোৰ শব্দ হৈছে যিবোৰৰ আমি ডিগ্ৰী চাৰ্টখন মুখস্থ কৰিছিলোঁ এই গোটেই শব্দবোৰ আছিলে কি এডজেক্টিভৰ তিনিটা ফৰ্ম থাকে এই যে নাইচ কলো টল কলো হেভি কলো ইয়াৰ পৰিমাণটো যেতিয়া বাঢ়ি যায় ভাল বেছি ভাল বেটাৰ আটাইতকৈ ভাল বেষ্ট good better best বেয়া bad worst so এইখিনি যে কম্পেয়াৰটো যে কৰিব পাৰো কাৰ কৰিব পাৰো আমি সেই এডজেক্টিভৰে কৰিব পাৰো গতিকে যিবোৰ আপোনালোকে ডিগ্ৰী ৰিলেটেড সেন্টেন্স পাব সেই গোটেইবোৰেই হৈছে এডজেক্টিভ কিন্তু আমি তাৰ এডভাৰ্ব ফৰ্মটো কৰিলে সেই এডভাৰ্ব ফৰ্মৰ কোনো ধৰণৰ ডিগ্ৰী নাথাকে গতিকে এইখিনি আছিল থুলমূলকৈ আমাৰ এডজেক্টিভ আৰু
এডভাৰ্বৰ মাজৰ ডিফাৰেন্সটো বুজি পালে বস্তুটো তেনেই সহজ আৰু বেসিক্যালি আমি মনত ৰাখিবলৈ কথাটো এইটোৱে যে এডজেক্টিভ is related to noun and adverb is related to verb সেইকাৰণে adverb বুলি কোৱা হয় ভাৰ্বটো ইয়াত লাগিয়ে আছে যিটো আমাক মনত ৰাখোতে কথাটো হেল্প কৰে আৰু আপোনালোকৰ কম্পিটিটিভ এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন দিব মই এটা এক্সাম্পল জাস্ট এটা এক্সাম্পল দিছো which is the correct adverb বুলি দি তলত ধৰি লওক দিলে হেভি অপচন বি দিলে হেভিলি অপচন সিট আৰু কিবা কিবি দিলে তেতিয়া আপোনালোকে এডভাৰ্ব ফৰ্মটো কাৰেক্ট ফৰ্মটো বিচাৰিছে নহয় তেতিয়া আপোনালোকে বিচাৰি উলিয়াব লাগিব যে শুদ্ধ এডভাৰ্ব কোনটো আৰু এডজেক্টিভ কোনটো ঠিক তেনেকৈ আপোনাক এটা হয়তো সেন্টেন্স দি দিব পাৰে দি এটা সেন্টেন্সটো তলত এটা আন্ডাৰলাইন কৰি দিব পাৰে আন্ডাৰলাইন কৰি খুদিব পাৰে যে এইটো কি হয় এডজেক্টিভ হয় নে এডভাৰ্ব হয় তেতিয়া আপোনালোকে সদায় সেন্টেন্সটো পঢ়ি চাব আৰু সেন্টেন্সটো পঢ়ি চাই তাৰ পাৰপাসটো নোটিস কৰিব যে তাৰ পাৰপাসটো কি ধৰি লওক কোৱেশ্চনটো দিছে how often do you go to market often to ধৰি লওক আন্ডাৰলাইন কৰি দিলে আৰু আপোনাক খুদিলে যে এইটো এডজেক্টিভ নে এডভাৰ্ব তেতিয়া আপুনি often শব্দটো কিহৰ লগত সম্পৰ্ক আছে সেই বস্তুটো চাব how often do you go to market তুমি মাৰ্কেটলৈ কিমান সঘনাই যোৱা তাৰ মানে মোৰ যোৱা নোযোৱাটোৰ ওপৰত প্ৰশ্নটো কৰিছে যোৱা গো দ্যাট মিন্স এটো ভাৰ্বৰ বিষয়ে খুদিছে ফ্ৰিকুৱেন্সি কথা খুদিছে ভাৰ্বৰ আৰু গতিকে এটো কি হ'ব এডভাৰ্ব হ'ব গতিকে এই বস্তুখিনি যদি আপোনালোকে বুজি পাই যায় এবাৰ বস্তুটো যে তা নাউনৰ বিষয়ে কৈছে নে এডভাৰ্বৰ বিষয়ে কৈছে তেতিয়া আপোনালোকে সহজে এডজেক্টিভ আৰু এডভাৰ্বৰ মাজৰ ডিফাৰেন্সটো উলিয়াব পাৰিব গতিকে এইখিনি থাকিল এক্সাম্পল আশা কৰো এডজেক্টিভ আৰু এডভাৰ্বৰ মাজৰ ডিফাৰেন্সটো আমি আপোনালোকক বুজাবলৈ কিছু পৰিমাণে হলেও সফল হৈছো আৰু আপোনালোকেও ভালকৈ যদি ভিডিওটো বুজি পাইছে ইয়াৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰিছো আৰু বাকি আমাৰ ভিডিওটো চাই কেনেকুৱা পালে ভাল পালে বেয়া পালে কমেন্ট কৰি আমাক জনাব লগতে আমাৰ ভিডিওটি লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব বাকি মই আজি ধন্যবাদৰে মোৰ আজি ক্লাসটো শেষ কৰিছো